Hello everyone, welcome back to my channel. Mon notun eta video la apnaloka সকলোকে স্বাগতম জনাইছো আৰু আজি ভিডিওটো এটা আৰম্ভ কৰিছো দুপৰীয়া 12টা মান বাজিছে বহুত দিনে ভিডিও দিয়া নাছিলো ইউটিউবত এটা আপলোড কৰিছো কালি আৰু হেয়াই বলো ভিডিওটো আৰম্ভ কৰো নহলে এনেকৈ নিদি দিবলৈ মন নজা হৈ যায়গে হেতু কাৰণে বলো আজি কৰোৱে হঘনাই দি থাকিব লাগিব যেতিয়াই পাৰো তেতিয়াই জিও হেয়া খেলি আছে তাই গা ধুৱাবলৈ থৈ দিছো পানী গৰম কৰিছো কুহুমীয়া গৰম পানী দি পানী তাইক গা ধুৱাও জন্ম পাই এতিয়ালৈকে তেনেকৈ গা ধুৱাই আছো অকমান গৰম টাইপৰ আৰু গৰম দিন হলেও তেনেকৈ ধুৱাও নহলে আকৌ কাহ চৰ্দি এইবিলাক হৈ যাব না পতকে আৰু আজি ইমান ৰ'দ দিছে ৰাতিপুৱা আকৌ ডাৱৰীয়া কৰিছিলে এতিয়া আকৌ ৰ'দ দিছে মানে বতৰৰ একো ভৰসা নাই আৰু আজি দেওবাৰো হ'ল দেওবৰীয়া বজাৰ বহিছিলে শাক-পাচলি বজাৰ হেয়া অলপ গাঁৱৰ পৰা আনা বস্তু আহে যে অলপ কিবা কিবি লৈ আনিলোগে আৰু মই অকমান ৰাতিপুৱা মানে কি আৰু 10টা মানে বাজিলে তেতিয়া গৈছিলো আৰু হেয়াই তুমি কি কৈছা জিও হেইটো আনা যোৱা এইটো পেলালা না আনা যোৱা এইটো তলত এইটো দে আনাগে সেইফালে নাযায় হা এইফালে খেলিম হা যা আমাৰ জীৱ এতিয়া গা ধুব ন পানী গৰম কৰিছো গা ধুব লাগিব এতিয়া ন জীৱ মানুহ এয়া ছোৱালী ডাঙৰে হৈছে আৰু খোজ কাঢ়িবতো পাৰিলে এতিয়া ইটো ৰুমৰ পৰা সিটো ৰুমলৈ গৈয়ে থাকে কি বস্তু আছে সব পেলাই মেলি সেই চেছ কৰে মানে পাকঘৰটো ওচৰতে মা ভাগৰ ৰুম আছে নহয় তাতে গৈ মা টিভি থকা টেবুলখনতে আছে কিতাপ পত্ৰ সেইবিলাক পেলাব তাৰপিছত ড্ৰেছিং আইনাখনৰ যি বস্তু আছে সব পেলাব অথনি জানেনে আমি সব মানে তাইও আছিলে আৰু মা মই আছিলো ড্ৰয়িং ৰুমতে বহি পানি তাই কোন পলকতে মানে মা ৰুম পাই পানি ড্ৰেছিং আইনা যি আছিলে সব তাত পেলাই মেলি একেবাৰে টিভি ৰুমতো টিভি মানে ষ্টেণ্ডলত যি আছিলে কিতাপ সব পেলালে মায়ে অকণমান চাফা কৰে আকৌ পেলাই দিয়ে মানে সেইবিলাকে কৈ থাকে মায়ে আৰু উঠাবহে পাৰে মায়ে কৈছে এইখিনি এনেকৈ থাকিব আৰু তাই ইমান পেলাই মেলি থাকে সেয়া তাইও ভাল পায় এনেকৈ কৰিবলৈ আৰু তাই আগফালেও খেলি ভাল পায় তাই মানে মুকলিকে থাকি ভাল পায় ন ল'ৰা ছোৱালীবোৰ মুকলিকে খেলি মেলি ভাল পায় নহয় জানো আৰু আমাৰ ঘৰৰ অকণমান জেগা আছে যে মুকলি টাইপত ভাল পায় ইটো মংগে কৈ দিয়া তাই এবাৰ শুইও উঠিলে খাই মেলি ৰাতিপুৱা শুই উঠি জলপান খুৱাই দিওঁ না পিঠাগুড়ি জলপান খুৱাওঁ তাৰপিছত অলপ দেৰি খেলি লৈ তাৰপিছত শুই যায় অকণমান দেৰি আজিকালি হোৱাটো খেলি মেলি হৈ গৈছে যেতিয়া হয় দিনত কেতিয়াবা 3বাৰ হয় কেতিয়াবা 2বাৰ হয় তেনেকুৱা হয় এতিয়া তাই গা ধুৱাবলৈ লৈ যাওঁ পানী বুলি ক'লে খুব ভাল পায় আৰু মানে পানী নেনামে তাই কওঁ শুবানে পানী কৰিবা পানী খেলিবা এনে কওঁনে তাই শুৱাৰ পৰা উঠি আহিব শুবলৈ যদি লয় মানে কেতিয়াবা গা ধুৱাই পানি শুৱাই দিওঁ যে তেতিয়া বৰ ভাল পায় শুই পানি অলপ দেৰি শুৱে মানে তেতিয়া এতিয়া গা ধুৱাব লৈ যাওঁ তাইক বহুত গৰম আৰু গৰমত মানে তাই ঘামি জামি কিবা হৈ যায় সেইকাৰণে আৰু চুলিখিনি এনেকৈ পৰিয়ে থাকে নহয় যিমান এনেকৈ চাইডকৈ থ'লেও আকৌ আগফালে আহিব আগফালে চুলি ষ্ট্ৰেইট টাইপৰ যে সেইটো কাৰণে এতিয়া আমাৰ জিও গা ধুই আহি গ'ল জিও তাই ইমান গৰম কালি আজি টিকনি বান্ধি দিছোঁ নহ'লে চুলিখিনি পৰি থাকে যে ঘামত একদম জ্বলি জুপৰি হৈ যায় সেইকাৰণে বান্ধি থৈছোঁ টিকনি নৰসিংহ কেইডালমান ছিঙিবলৈ আহিছোঁ জিওৰ কাৰণে লাগে তাই মানে ভাততে দি দিওঁ নৰসিংহ তাৰপিছত স্কোৱাছ ৰঙালাও তাৰপিছত ফ্ৰেঞ্চবিন এনেকৈ যি মানে চব্জি এয়া নৰসিংহ কেইখিলামান ছিঙি লৈছোঁ জিওক খুৱাবলৈ কাৰণে তাইৰ ভাততে দি দিওঁ চাউল দিওঁ আৰু
মগু দাইল কেতিয়াবা মচুৰ দাইল অকণমান দিওঁ আৰু মগু দাইলটো খোৱালে বেছি ভাল বুলি কয় আৰু তাৰপিছত তাত দিওঁ স্কোৱাছ ৰঙালাও তাৰপিছত জিকা চিকা এনেকৈ পালে মানে তাৰপিছত সেয়া এইকেইদিন হেৰি আছিলে মোৰ ওচৰত ছজিনা পাত কেইখিলামানো দি দিছোঁ জান নিজান তাৰপিছত ফ্ৰেঞ্চবিন থাকিলে দিওঁ সেয়া আৰু গাজৰ দিওঁ সেইবিলাক তেনেকৈ যিমান যি শাক পাচলি তাই খাব পৰা মানে তেনেকৈ তাতে দি দিওঁ আৰু খিচিৰি নিচিনা হৈ যায় যে কেতিয়াবা অকণমান মিঠাতেল দি পানি তেল মাৰি দিওঁ তেতিয়া টেষ্টটো অকণমান বেলেগ পায় আৰু তাই মানে এতিয়া চুবাব পৰা হোৱাই নাই দাঁত ওলাইছে যদিও ওপৰত 3টা তলত 2টা ওলাইছে চুবাব পৰা হোৱা নাই অকণমান যদি গোটা যায় তাই অক বুলি কৈ দিয়ে আৰু খোৱাখিনি গোটেইখিনি ওলাই গৈছে মানে ৰখাব নোৱাৰে আৰু খোৱাৰ লগে লগে সেইকাৰণে তাইক মিক্সিতে পিচি দিওঁ খাবলৈ কাৰণে এয়া এতিয়া তাইৰ কাৰণে খানা বনাওঁগৈ এইফালে এয়া তাই যে প্ৰথম খোজকাঢ়িছিলে পুৰা একদম 13 মাহতে খোজকাঢ়িছিলে এয়া মই সাঁচি ৰাখিছিলোঁ এই উঠা 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 আকৌ উঠা উঠা আহা পাৰিছে দেই ছোৱালীজনী প্ৰথম খোজটো দিব পাৰিলে আৰু খোজ কাঢ়িলে আৰু ছোৱালী দেই উঠা উঠা ঠি বস্তু দেখিলে হ'ল আৰু উঠা এফালে যোৱা উঠা বাবা পাই গ'ল দেই আমাৰ জীৱানো